নগাঁওবাসীৰ বাবে নিতান্তই এটা সুখৰ খবৰ। আগে সম্পন্ন নোহোৱা অস্ত্ৰোপচাৰ সম্ভৱ হৈছে বৰ্তমান নগাঁও চহৰতে। নগাঁও ঢিংগেটৰ উৰণীয়া সেতুৰ গাতে লাগি থকা হেল্থ প্লেনেট হস্পিটেলত ভৰিৰ লিগামেণ্টৰ অস্ত্ৰোপচাৰ সফলভাৱে সম্পন্ন কৰিছে অস্থি ৰোগ বিশেষজ্ঞ ডাক্তৰ প্ৰাণজিৎ কলিতাই। নগাঁৱৰ চলচলিৰ নাৰমাৰীৰ এইগৰাকী নজমুল হকৰ ভৰিৰ লিগামেণ্ট ছিঙি গৈছিল। বন্ধুবৰ্গই অসমৰ বাহিৰলৈ গৈ চিকিৎসা কৰাৰ পৰামৰ্শ দিছিল, কিন্তু এটি সুখৰ বাতৰিয়ে নজমুলৰ মুখলৈ হাঁহি বিৰিঙাই আনিলে, কিয়নো বৰ্তমান এনেধৰণৰ বহুল খৰচী অস্ত্ৰোপচাৰ সম্ভৱ হৈছে নগাঁও চহৰতে। নগাঁৱৰ ঢিংগেটৰ উৰণীয়া সেতুৰ গাতে লাগি থকা এইখন হেল্থ প্লেনেট হস্পিটেল আৰু ইয়াৰে অস্থি ৰোগৰ বিশেষজ্ঞ ডাক্তৰ প্ৰাণজিৎ কলিতাৰ নেতৃত্বত সম্ভৱ হ'ল এটি বহুল খৰচী অস্ত্ৰোপচাৰ অতি কম মূল্যতে। আৰু বৰ্তমান সুস্থ নজমুল হকে ধন্যবাদ জ্ঞাপন কৰিছে চিকিৎসক তথা হস্পিটেল কৰ্তৃপক্ষক আৰু এই ভিডিঅ'ৰ মাধ্যমেৰে দৰ্শকসকলকো অনুৰোধ জনাইছে, এনেধৰণৰ সমস্যাৰ বাবে আপুনি এতিয়া বাহিৰলৈ যাব নালাগে, নগাঁৱতে সম্ভৱ হ'ব আপোনাৰ এনেধৰণৰ অস্ত্ৰোপচাৰ। আহকচোন আমি প্ৰতিবেদনৰ মাজলৈ যাওঁ। মোৰ নাম নাজমুল হক, গড় নাৰমাৰী, পোষ্ট অফিচ চিলংগনি। মোৰ মানে 1 মাহ আগতে মোৰ ভৰিখন টুইষ্টেড হৈছিলে। তাৰপিছত মই গম পোৱা নাছিলোঁ কি হৈছে, কিন্তু এইখন হস্পিটেলত মই যোগাযোগ কৰাৰ পিছত এইখন হস্পিটেলৰ ডক্টৰৰ পৰামৰ্শত মই MRI কৰাৰ পিছত মোৰ ACL ক্লিয়াৰ হোৱা বুলি মই গম পালোঁ। গম পোৱাৰ পিছত এইখন হস্পিটেল হেল্থ প্লেনেট হস্পিটেল, এই হস্পিটেলৰ ডক্টৰৰ পৰামৰ্শতে মোৰ যোৱাকালি চাৰ্জাৰী সম্পূৰ্ণ হ'ল আৰু বৰ্তমান মই সুস্থ আছোঁ। আসলে বেমাৰটো কেনেকুৱা ধৰণৰ হয়? বেমাৰটো মানে আপোনাৰ আঁঠুত আপোনাৰ লিগামেণ্ট থাকে, ACL PCL আৰু মেইন লিগামেণ্ট থাকে দুই চাইডে দুটা। মোৰ ACL মানে কমপ্লিটলি ক্লিয়াৰ হৈছিলে, ছিগি গৈছিলে। ক্লিয়াৰ হোৱা মানে দিয়াত সহায় কৰে ন জানো? ভৰিখন মানে মুভমেণ্টত আপোনাৰ সহায় কৰে লিগামেণ্ট। এই লিগামেণ্টটো ছিঙিছিলে আৰু এই লিগামেণ্ট চাৰ্জাৰী মাজত প্ৰথমবাৰৰ বাবে ইয়াতে হৈছে হেল্থ প্লেনেট হস্পিটেলত। আৰু বহুতে মোক বাহিৰলৈ যাবলৈ পৰামৰ্শ দিছিলে, কিন্তু মই এইখন হস্পিটেলত যোগাযোগ কৰাৰ পিছত মোৰ চাৰ্জাৰী সুকলমে সফল হ'ল। হেল্থ প্লেনেট হস্পিটেলত যদি এনেকুৱা ধৰণৰ কিবা পেচেণ্ট থাকে, আপুনি ইয়ালৈ আহিবলৈ অনুৰোধ জনাইছে। যদি এনেকুৱা কোনো ধৰি লওক লিগামেণ্ট চাৰ্জাৰী আছে, নি ৰিপ্লেচমেণ্ট চাৰ্জাৰী, অৰ্থপেডিক্সৰ যিকোনো বেমাৰ আপোনালোকে এইখন হস্পিটেল হেল্থ প্লেনেট হস্পিটেলত যোগাযোগ কৰিব পাৰে। ক'ত আছে? এইখন ঢিংগেট অভাৰব্ৰিজৰ লগতে আছে। নজমুল দা মোৰ বন্ধু হয়। খুবেই ভাল লাগিছে। একচুৱেলি যিটো মানে অসুবিধা হৈছে তেখেতৰ বডিত লিগামেণ্টৰ যিটো হেৰি হৈছিলে, এইটো অপাৰেশ্যন হৈছে আৰু এইটো ছাকচেছফুলি হৈছে। মানে হেল্থ প্লেনেট যিটো হস্পিটেল, তালৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান এটা সুন্দৰ অপাৰেশ্যন কৰিছে। আৰু এইটোৰ কাৰণে একচুৱেলি ডক্টৰসকলে আমাক বিভিন্নজনে পৰামৰ্শ দিছিল যে বাহিৰত লৈ যাবলৈ, পাটনা লৈ যাবলৈ, কিন্তু আমি এইটো মনা নাই। আমি ইয়াতে আমাৰ এইটো চিকিৎসালয়ৰ পৰা আমাক পৰামৰ্শ দিছিলে যে এইখিনিত এটা সুব্যৱস্থা আছে এইটো চিকিৎসাৰ, আৰু সেইমতে আমি ইয়াত চিকিৎসা কৰিছোঁ আৰু মোৰ মতে প্ৰায় আৰাম পাইছে তেখেতে। এতিয়া ধৰক নগাঁও মানুহ বহুত বাহিৰলৈ যাব নোৱাৰে, মানুহ বহুত আছে, তেওঁলোকক কি ক'ব? মই আহ্বান জনাম যে একচুৱেলি
ডিংগেটৰ যেটো কাহত যেটো হেল্থ প্লেনেট হস্পিটাল নতুনকে হেৰি কৰি দিছে ন এটা এটা খুবেই মানে সুন্দৰ হস্পিটাল ভাল হস্পিটাল আৰু মেনেজমেন্টটো খুব ভাল লাগিল ইয়াত আহি মই আহ্বান জনাম যে গোটেই মানুহে একচুয়ালি বাহিৰত নিয়াতকৈ ইয়াতে যদি সবে আহে খুব এটা সুন্দৰ চিকিৎসা পাব হয় নমস্কাৰ মই ডক্টৰ প্ৰান্তিক কলিতা কনসালটেন্ট অৰ্থোপেডিক সাৰ্জন হেল্থ প্লেনেট হস্পিটাল নজমুলৰ মানে কি আপোনাৰ নি যেটো আমাৰ লিগামেন্ট থাকে ACL ইনজুৰি আছিলে কমপ্লিট টিয়াৰ আছিলে তাৰ তো এনেকুৱা ধৰণৰ অপাৰেশন আগে পিছে আমি ইয়াতে কৰা নাছিলো এইবোৰ পেশেন্ট মানে আমি আগতে ৰেফাৰ কৰি দিওঁ তো মানে ৰেফাৰ কৰিলে ধৰ কষ্টটো মানে বাহিৰত গৈ কৰিলে মানে বেছি হয় 1.5 লাখ 2 লাখ মান খৰচা হয় তো এনেকুৱা ধৰণৰ অপাৰেশনবোৰ এতিয়া আমি ইয়াতে কৰা আৰম্ভ কৰিছো তাক আমি কালি সাকসেসফুলি অপাৰেট কৰিলো ACL ৰিপেয়াৰ কৰা হ'ল ACL ৰিকনস্ট্ৰাকচন কৰা হ'ল তো এনেকুৱা ধৰণৰ সাৰ্জাৰী এতিয়াৰ পৰা আমি ইয়াতে কৰিম বুলি ভাবিছো আমাৰ অৰ্থোপেডিক টিম আছে মোৰ লগৰ আৰু কলিগ আছে যিকোনো ধৰণৰ অৰ্থোপেডিক সাৰ্জাৰী মানে বাহিৰত নোযোৱাকে আমি ইয়াতে কৰিছো স্পাইন কৰি আছো নি টোটাল নি ৰিপ্লেসমেন্ট টোটাল হিপ ৰিপ্লেসমেন্টে হওক বা নি যিকোনো লিগামেন্ট ইনজুৰি হলে আমি ইয়াতে এতিয়া খুব কম খৰচতে কৰিব পৰা হৈছো হয় ইয়াৰ বাহিৰেও আপোনাৰ অস্থিৰ ৰোগৰ সম্পৰ্কত আৰু অন্যান্য বহুত ৰোগ আছে হয় হয় যাৰ বাবে আমি বাহিৰলৈ যাব লগা হয় 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 এই ক্ষেত্ৰত কি ক'ব আমাৰ ইয়াতে এতিয়া যেটো মানে হস্পিটেলৰ ইনফ্ৰাষ্ট্ৰাকচাৰটো বহুত ভাল এতিয়া ধুনিয়া আমাৰ ICU আছে ইয়াতে এতিয়া কালি পৰহি না 90 ইয়াৰ্স এজনী ফিমেল পেশেন্টৰ আমি কপালৰ জইন্টটো বদলালো যোনটো আগতে হলেতো আমি সাহস কৰিব নোৱাৰো আমি ৰেফাৰ কৰি দিও বহুত মানে প্ৰবলেমৰ কাৰণে তো ইয়াতে যেটো এনাস্থেচিয়া টিম আছে বহুত ভাল হয় আমাৰ আৰু ICU কেয়াৰটো বহুত ভাল হয় সেইকাৰণে আমি 90 বছৰৰ মানুহ অপাৰেশন কৰি ধুনিয়াকে সুস্থ কৰি খুজ কাহাব পাৰোছো মানে তো এনেকুৱা মানে স্পাইনে হক বা ওপৰৰ পৰা পৰি আধাৰ ভাঙিছে এনেকুৱা পেশেন্ট প্যাৰালাইসিস হৈ আহিছে যিবোৰ আগতে আমি পঠাই দিব লগা হয় সেইবোৰ আমি ইয়াত খুব সাকসেসফুলি এটা ৰিসেন্টলি কৰি আছো মানে আৰু ৰিজাল্টটো পাইছো ইমিডিয়েটলি পেশেন্টে ভালো পাইছে